নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ। আজি হাঁহ বনাম, কেনেকৈ বনাওঁ, কি বনাওঁ আপোনালোকে চাই থাকক। এয়া হাঁহ এটা ধুনীয়াকৈ বাকলি গুচাই এতিয়া জুইত সেকি লৈছোঁ। এতিয়া কাটিম। আপোনাৰ সেকাটো ধুনীয়া হ'লে খোৱাটো ধুনীয়া হয়। ধুনীয়াকৈ কাটি বাছি ল'ম। এইটো নিজৰ ইচ্ছা মতে আপোনালোকে যোনে যেনেকুৱা পিচ খাই ভাল পায় তেনেকুৱা চাইজৰ ৰাখিব পাৰে। এই নৰ্মেলি হাঁহৰ মাংস আপোনাৰ সৰু সৰুকৈ টুকুৰা কৰি কাটিলে ভাল লাগে বেছি। গোটেইখিনি কাটি বাছি ল'ম এতিয়া। এতিয়া এটা কেৰাহীত অকণ তেল দি লৈছোঁ। এতিয়া মই চিকেন বনাম। চিকেনখিনি ফ্ৰাই কৰি ল'ম। চিকেনটো ফ্ৰাই কৰিলে আপোনাৰ যোনটো স্মেল থাকে এটা চিকেনৰ সেইটো নাইকিয়া হৈ যায়। এতিয়া ফ্ৰাই কৰি ল'ম। গোটেইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। তেল দিলোঁ, তেলত পেষ্ট দি দিলোঁ। পেষ্টখিনি অকণ ৰঙাকৈ ভাজি ল'ম নৰম হোৱালৈকে। পেষ্টখিনি ফ্ৰাই হৈ লওক। লং, ইলাচি এইবিলাক দি দিওঁ। আদা নহৰু পেষ্ট, হালধি গুড়ি, জলকীয়া, আৰু জিৰা ধনিয়া দি দিলোঁ। মছলাখিনি ধুনীয়াকৈ ভুনি ল'ম। যেতিয়া তেলখিনি ওলাই যাব তেতিয়া চিকেনখিনি দি দিলোঁ। পানী অকণ দি দিলোঁ। অলপ সময়ৰ কাৰণে ঢাকি দি দিম। হাঁহখিনি মেৰিনেট কৰি ল'ম। কাষত পিঁয়াজ, নহৰু কুটি লৈছোঁ। গৰম মছলাখিনি তেতালি লৈছোঁ। মছলাখিনি ইয়াত দি পেলাই মেৰিনেট কৰি অকণ সময় ৰাখি দিম। পিছত হালধি গুড়ি, জলকীয়া গুড়ি, এইটো টেষ্ট অনুযায়ী দিব আপোনালোকে। জিৰা গুড়ি, ধনিয়া,
মছলা গুড়ি, নিমখ, আদা নহৰু পেষ্ট, ধুনীয়াকৈ সানি ল'ম। এতিয়া অকণ তেল, হাঁহৰ মাংস তেনেই তেলটো বেছি হয়, তেলটো কম দিলেও চলি যাব। দি দিলোঁ। অকণ তেজপাত দি দিম দিবৰ সময়ত, যেনেকৈ মেৰিনেট কৰিছিলোঁ তেনেকৈ অকণ তেলত দি পেলাই হাঁহৰ মাংস ৰেডি হৈ গ'ল। আপোনালোকে ৰুটি, ভাত লগত খাব পাৰিব। থেংক ইউ ফৰ ৱাচিং। এনেকৈ লগত থাকিব আৰু মোৰ ভিডিঅ'বিলাক